নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ আৰু আপোনালোকে জানেই যে 2 এপ্ৰিল তাৰিখে হনুমান জয়ন্তী পাৰ হ'ল হনুমান জয়ন্তীৰ শুভ সময়ত আপোনালোকে অনুভৱ কৰিছে আপোনালোকে দেখিছে যে হনুমান মন্দিৰ সমূহত অসমৰ কিমান বেছি ভিৰ হৈছে আৰু এই ক্ষেত্ৰত মই এটাই ভাবি নিজকে ভাল লাগিছে যে 3 বছৰমান আগলৈ যদি যায় পিছুৱাই যদি আপুনি যায় সেই সময়ে হনুমান জয়ন্তীত ভক্তৰ মন্দিৰসমূহত ভিৰ আৰু বৰ্তমান মন্দিৰসমূহত ভক্তৰ ভিৰ আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব অনুমান কৰিব পাৰিব যে বজৰংগ বলীৰ কিমান বেছি ভক্ত হৈছে আৰু ভাল লাগিছে এইখিনি কথাতেই যে যদিও মই প্ৰতিটো স্থানলৈ যোৱা নাই প্ৰতিটো স্থানত মই মোৰ বিষয়ে হয়তো মন্দিৰৰ কৰ্তৃপক্ষই ইমানকে যদিও নাজানে তথাপি কিন্তু মই এটা কথা অনুভৱ কৰোঁ ভক্তসকলে অসমীয়া ভক্তসকলে অন্ততঃ মোৰ কথাখিনি শুনিছে আৰু এই মন্দিৰত ভিৰ যে বাঢ়িছে আপোনালোকে যে সেৱা জনাইছে অকণমান কিঞ্চিতমান হ'লেও প্ৰতিটো মন্দিৰত 10জনকৈ হ'লেও মোৰ ভিডিঅ' চোৱা মানুহ গৈছে আৰু তেওঁলোকে ভগৱানক প্ৰাৰ্থনা জনাইছে এই ক্ষেত্ৰত মই এটাই ভাল লাগিছে যে কিবা এটাতো অসমৰ আধ্যাত্মিক দিশত অকণমান নামমাত্ৰ হনুমানজীৰ প্ৰতি ভক্তি আপোনালোকৰ মনলৈ আনিব পাৰিছে এইখিনিয়ে মোৰ বাবে বহুত বেছি আশীৰ্বাদ আচলতে আপোনালোকৰ আৰু আপোনালোকে যিখিনি আশীৰ্বাদ দিছে সেইখিনি মোৰ বাবে বহুত বেছি যথেষ্ট মৰম যিখিনি কৰিছে সেইখিনি খুব কম সময়তে ইমানখিনি এজন মানুহে পালে আৰু তেখেতক আৰু কি লাগিব পাৰে নহয় জানো গতিকে মই খুব বেছি আবেগিক হওঁ কোনোবা সময়ত মনটো কোনোবা সময়ত বেয়া লাগে কোনোবা সময়ত অনুভৱ কৰোঁ আৰু যে কিছুমান কথা বাৰু যি কি নহওক মই আপোনালোকৰ কাৰণে আজি এটা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ' আপোনালোকে গম পাব যে যিসকল লোকে নতুনকৈ হনুমান চালিচা পাঠ কৰিব বিচাৰিছে যিসকল লোকে নতুনকৈ কোনো এজন অন্য মানুহৰ মুখেৰে শুনিছে যে এখেতে হনুমান প্ৰভুৰ চালিচাৰ ওপৰত ভিডিঅ' বনাই তেখেতক ফোন কৰিবিচোন কেনেকৈ হনুমান চালিচা পাঠ কৰিব লাগে সুধি ল'বি আৰু তেওঁলোকে ফোন কৰিছে সুধিছে কিন্তু প্ৰত্যেক দিনাই মই কিমানজনক উত্তৰ দিম যে কেনেকৈ আৰম্ভ কৰিব গতিকে সেই আৰম্ভ কেনেকৈ কৰিব চালিচা পাঠ কৰিবলৈ সেই বিষয়তে এই ভিডিঅ'টো মই বনাবলৈ আৰম্ভ কৰিছোঁ তাৰ আগেয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ যে এপ্ৰিল মাহৰ নিমন্ত্ৰণ বহুত বেছি আছে কিন্তু এতিয়ালৈকে বৰ্তমান আজিৰ এই সময়লৈকে মই ক'ত যাম কোনদিনা কোন ঠাইলৈ যাম তাৰ কোনো ধৰণৰ মই পৰিকল্পনাটো কৰা নাই ভাগৰ বহুত হৈ আছে মাৰ্চ মাহত বিভিন্ন ঠাইত গৈছিলোঁ গতিকে ভাবিছোঁ কেইদিনমান অকণমান ঘৰতে জিৰণি লওঁ কিন্তু এটা কথা মনত ৰাখিব প্ৰত্যেক দিনাই আপোনালোকে মোক ফোন কৰে প্ৰত্যেক দিনাই খুব কমেও 5জন লোকে মোক নিমন্ত্ৰণ জনায় খুব কমেও 5জন লোকে কয় যে আপুনি আহিব লাগিছিল আমাৰ এনেকুৱা ধৰণৰ আপুনি এবাৰ আহিব লাগে ঘৰত এটা মংগলময় অনুষ্ঠান কৰিব লাগে আপুনি ডিব্ৰুগড়লৈ আহক আপুনি তিনিচুকীয়ালৈ আহক আপুনি বঙাইগাঁৱৰ পৰা ফোন কৰিছোঁ এবাৰ আহক গুৱাহাটীলৈ আহক কিন্তু কথাটো এইটো যে ফোনত কেতিয়াও নিমন্ত্ৰণটো মই ৰক্ষা কৰিবলৈ সুবিধাটো পোৱা নাই কাৰণ এই কাৰণে যে মই বিভিন্ন সময়ত বিভিন্ন ঠাইত থাকোঁ আপোনালোকে নিমন্ত্ৰণটো দিয়ে হয় কিন্তু মই ৰাখিলেও সেই নিমন্ত্ৰণটো মই পিছৰ সময়ত পাহৰি যাওঁ কাৰণ মোৰ ফোন চলোৱা মানুহ কোনো নাই গোটেইখিনি মেনেজ ময়ে কৰোঁ গতিকে যিটোৱে মোৰ সিস্টেম নিমন্ত্ৰণৰ এটাই মোৰ উপায় আছে যে মোৰ এটা নম্বৰ আছে যিটোত ফোন নালাগে কেৱল মেছেজ আহে বা হোৱাটছআপ আহে সেই নম্বৰটোত আপোনালোকে ওপৰতে নিমন্ত্ৰণ বুলি ইংৰাজীতে হওক বা অসমীয়াতে হওক টাইপ কৰি ল'ব নিমন্ত্ৰণ লিখিব তাৰপিছত ঠাইখনৰ নাম কাৰণ উদ্দেশ্য কেতিয়া কৰিব বিচাৰিছে সেই কথাটো জনালে মই নিজেই মোৰ সুবিধাখিনি বুজি আপোনালোকক সেই তাৰিখটো দিওঁ য'ত আপোনালোকৰ বাবে সুবিধা হয় কেতিয়াবা এনেকুৱা হৈ যায় যে আজি কৈছে কাইলৈকে আপোনাৰ নিমন্ত্ৰণ ৰক্ষা কৰিছোঁ কিন্তু ফোনত যদি আপুনি কৰিছে 3বাৰ 4বাৰ 5বাৰ ফোন কৰিও আপুনি কিন্তু মই হ'ব বুলি কওঁ কিন্তু মই পিছত পাহৰি যোৱাৰ কাৰণে এমাহ দুমাহ পাৰ হৈ যায় আপুনি মনতে অসন্তোষ কৰে বাৰু যি কি নহওক কথাটো হ'ল নম্বৰটো হৈছে 9085093104 9085093104 এই নম্বৰটোত আপোনালোকে নিমন্ত্ৰণ বুলি লিখি ল'ব লিখি পেলাই আপুনি ঠাইখনৰ নাম জনাব আৰু উদ্দেশ্য জনাব পাৰে ইচ্ছা কৰিলে নহ'লে মই নিজৰ ফালৰ পৰা সেইখিনি জানি বুজি সুধি লওঁৱেই আপোনালোকৰ আৰু তেনেধৰণে নিমন্ত্ৰণটো দিয়ক যাতে আপোনাৰ নিমন্ত্ৰণটো সোনকালে হয় আৰু যি কি নহওক আজি কথাটো হৈছে যে আপুনি যদি ভাবিছে যে হনুমানজীৰ ভক্ত হওঁ
যদি আপুনি ভাবিছে যে চালিচা পঢ়িবলৈ আৰম্ভ কৰোঁ, কেতিয়াৰ পৰা পঢ়িব, কোন দিনাৰ পৰা পঢ়িব বা কেনেধৰণে আপুনি আৰম্ভণি কৰিব, এই কথাটোক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন যে আপোনাৰ সমস্যা যিয়েই নহওক যে হনুমান চালিচাখনত আপোনাৰ জীৱনৰ সকলো ধৰণৰ বিপদ আপদ দূৰ কৰিব পৰা, জীৱনৰ বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰিব পৰাকৈ তাত বিকল্প বা সেই হনুমান চালিচাখনত সমস্ত উত্তৰ তাত পোৱা যাব বা হনুমান চালিচাখনে আপোনাৰ সমস্ত বিপদ আপদৰ পৰা আপোনাক ৰক্ষা কৰিব, উদ্ধাৰ কৰি ৰাখিব। গতিকে আপোনাৰ উদ্দেশ্য যিয়েই নহওক, আপুনি বেমাৰৰ কাৰণে হওক বা ৰোগ সুখ বিভিন্ন ধৰণৰ ৰোগৰ কাৰণে আপুনি হনুমান চালিচা আৰম্ভ কৰিম বুলি ভাবিছে, আপোনাৰ কৰ্মস্থান প্ৰাপ্তিৰ বাবে, বিবাহৰ বাবে, সন্তান প্ৰাপ্তিৰ বাবে বা আপোনাৰ ঘৰখনত যিকোনো কাজিয়া পেচালকে আজি কৰি মাটি বাৰী যিকোনো ধৰণৰ আপুনি যাক আপুনি সমস্যা বুলি ভাবিছে, যাক আপুনি ভাবিছে যে হনুমান চালিচা এই উদ্দেশ্যৰে মই পাঠ কৰিম, আপুনি কেনেকৈ পাঠ কৰিব সেইটোহে মূল কথা হ'ল যে আপুনি আপোনাৰ নিজৰ যি গোসাঁই গৃহ, নিজৰ যি থাপনাখন আছে, বহুতৰ ঘৰতে গুৰু আসন নাথাকে, বহুতৰ ঘৰতে ধৰি লওক ডাঙৰ আসন নাথাকে, তেওঁলোকে নিজৰ ঘৰতে ধুনীয়াকৈ যিকেইজন দেৱ দেৱী ভগৱানক প্ৰাৰ্থনা কৰে তেওঁলোকৰ মূৰ্তি স্থাপন কৰি ৰাখিছে, তেওঁলোকে নিজৰ আৰাধ্য দেৱতাজনৰ ফটো এখন আনি ৰাখিছে, বহুতৰ গৃহত গৈছোঁ তেনেকুৱাই দেখা পাইছোঁ। গতিকে আমাক ভগৱানৰ কৃপা লাগে, বহুত বেছি আমি নিয়ম কানুন কৰিবলৈ মানে সাধাৰণ মানুহৰ অসমৰ্থ, সময় কম থাকে বা তেওঁলোকে কেৱল ভগৱানৰ কৃপা বিচাৰে আৰু তেওঁলোকক সমাধানটো লাগে, নহয় জানো? গতিকে আপোনালোকে কি কৰিব, হনুমান প্ৰভুৰ ফটো এখন আনিব। যদি ফটো আপুনি আনে বা মূৰ্তি এভাগ আনে, পৰাপক্ষত ফটো মূৰ্তি দুইখনেই আপুনি মন্দিৰত লৈ গৈ আপুনি এবাৰ তেখেতক পুৰোহিতজনৰ পৰা শান্তি কৰি অনা বা স্থাপন কৰি অনা, পবিত্ৰ কৰি অনাটো প্ৰয়োজন, য'ত আপোনালোকে ডাইৰেক্টলি আপুনি মন্দিৰৰ পৰা আহি ঘৰৰ থাপনাখনতে আপুনি হনুমানজীক আপুনি স্থাপন কৰিব পাৰে, ফটোখনেই হওক বা মূৰ্তিখনেই হওক বা যিকোনো এভাগ আপুনি স্থাপন কৰি ল'ব পাৰে। হনুমান চালিচা এখন আনিব, হনুমান চালিচা বিভিন্ন ধৰণৰ হনুমান চালিচা কিতাপৰ দোকানত, মন্দিৰৰ সন্মুখৰ দোকানত, ইণ্টাৰনেটত হনুমান চালিচা উপলব্ধ। হনুমান চালিচা আপোনালোকে যিখন মূল অৱধি ভাষাৰ শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি, সেইখন পঢ়িব। দৰকাৰ হ'লে অসমীয়াতে লিখা থাকক, যদি আপুনি হিন্দী বুজি পায়, আখৰ চিনি পায়, তেনেহ'লে হিন্দীখন কিনিব, যদি বেংগলী পঢ়িব মন গৈছে বেংগলী পঢ়িব। এইখন অসমীয়াত ধুনীয়াকৈ সেইখনকে লিখা আছে, শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি, ধুনীয়াকৈ লিখা আছে। এইখনৰ ওপৰত মই এটা এক্সট্ৰা ভিডিঅ' বনাম, এইখন মোক উপহাৰ দিছিলে নগাঁৱত। গতিকে হনুমান চালিচাখন পঢ়িবলৈ আৰম্ভ কৰক। কিন্তু এটা কথা মন কৰিব যে যদিও আপুনি বিভিন্ন দিনৰ পৰা আৰম্ভ কৰিব পাৰে, যদি আপোনাৰ সন্মুখত আপোনাৰ মঙ্গলবাৰ শনিবাৰ আহি আছে, তেনেহ'লে মঙ্গলবাৰ শনিবাৰেই আপুনি আৰম্ভ কৰিলে ভাল হয়। থাপনাখনত তেখেতৰ ফটোখন, মূৰ্তিখন যিখন আপুনি লৈ আপুনি চাকি গছ জ্বলাব। মূল যিজন ভগৱানৰ চাকি গছ, সেই চাকি গছটো জ্বলাই ল'ব আৰু সেই চাকি গছ জ্বলাই আপুনি ধূপ ধূনা জ্বলাই আপুনি তেখেতৰ ওচৰত বহিব আৰু মনৰ ইচ্ছাখিনি ভগৱন্তৰ ওচৰত কৈ সমাধান কৰক বুলি কৈয়ে হওক বা আপুনি নিজৰ মনৰ ইচ্ছাখিনি তেখেতৰ ওচৰত প্ৰকাশ কৰি আপুনি হনুমান চালিচাখন পাঠ কৰিব। পাঠ কৰাৰ আগত জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম 3 বাৰ ক'ব। তাৰপিছত আপুনি শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি দোহাৰ পৰা আৰম্ভ কৰি জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপীশ তিহু লোক উজাগৰ, এনেধৰণে আপুনি পঢ়ি গৈ 40টা চৌপাই পঢ়ি শেষৰটো দোহা পৱন তনয় সংকট হৰণ মংগল মূৰ্তি ৰূপ ৰাম লক্ষণ সীতা সহিত হৃদয় বসহু সুৰভূপ, এনেধৰণে আপুনি সামৰি আকৌ জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম কৈ আপুনি কিতাপখন আকৌ জপাই পুথিখন সামৰি সেই ফটোখনৰ ওচৰতে সুৰক্ষিত স্থানত ৰাখি আপুনি আকৌ পিছৰ দিনা পাঠ কৰিব পাৰে। যদি আপুনি ভাবিছে যে কেৱল মঙ্গলবাৰে পঢ়িম, মঙ্গলবাৰে পাঠ কৰিব, যদি ভাবিছে সদায় পঢ়িম, সদায় পাঠ কৰিব। কথাটো তেনেকুৱা ধৰণৰ, আপুনি সময়ৰ কথা নাই, সন্ধিয়া আপুনি গোসাঁই চাকি জ্বলোৱাৰ সময়ত পঢ়িব পাৰে বা আপুনি ৰাতিপুৱা সময়ত আপুনি যেতিয়া গা পা ধুই আপুনি গোসাঁই সেৱা কৰে তেতিয়াও আপুনি হনুমান চালিচাখন পাঠ কৰি দিনটোৰ বাবে আপুনি হনুমান চালিচাখন পাঠ কৰি মংগল কামনা ঘৰখনৰ কৰিব পাৰে। এইটো নহয় যে আপোনাৰ বিপদ আহোঁতেহে পঢ়িব, বিপদ নাহিলেও আপোনাৰ ঘৰখনৰ সুমংগল, সুভৱিষ্যত আৰু ঘৰৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আপুনি হনুমান চালিচাখন ভগৱন্তৰ ওচৰত তেখেতৰ সন্মুখত আপুনি পাঠ কৰিব পাৰে।
মানে আৰম্ভণি তেনেকৈ কৰিব পাৰে বহুতে মোক সুধিব বিচাৰি থাকে যে কেনেকৈ আৰম্ভ কৰিম বহুতে ভাবে বহুত বেছি নিয়ম কৰিব লাগিব নেকি আপুনি কোনো ধৰণৰ ভোগ দিয়াৰ প্ৰয়োজন নাই আপুনি কোনো ধৰণৰ ধৰি লওক অন্য একো নিয়ম কৰাৰ কোনো প্ৰয়োজনে নাই যদি ঘৰখনত আপুনি সদায় যেনেকৈ আপুনি ঘৰখনত এভাগ প্ৰাৰ্থনা গাইছে আপুনি সন্ধিয়া সময়ত আপুনি এভাগ ঘোষা গাইছে ঘোষা ভাগৰ পিছতো আপুনি হনুমান চালিচাখন পাঠ কৰি ল'ব পাৰে যেনেধৰণে আপুনি ঘৰখনত ধূপডাল জ্বলাই সন্ধিয়া যেনেধৰণে আপুনি ৰাতিপুৱা সময়ত ধূপ চাকি জ্বলাই ভগৱন্তৰ ওচৰত তেনেধৰণে আপুনি জ্বলাই লৈ আপুনি প্ৰাৰ্থনা গোৱা দি আপুনি হনুমান চালিচাখন গালে আপোনাৰ ঘৰখনত মংগল হ'ব কোনো ধৰণৰ বিপদ বিঘিনি বা কোনো সমস্যাৰ সন্মুখীন আপুনি নহয় কিন্তু সংকল্পৰ যেতিয়া ল'ব উদ্দেশ্য থাকে সংকল্পৰ বিষয়টো বেলেগ সংকল্পৰ ভিডিঅ' আপুনি চাব পাৰে ইউটিউবত বিভিন্ন কেইটা সংকল্পৰ ভিডিঅ' বনাই ৰাখিছোঁ কিন্তু এই ভিডিঅ'টো এইসকল লোকৰ কাৰণেহে যিসকলে ভাবিছে যে মই আৰম্ভণি কৰিম কেনেকৈ আৰম্ভ কৰিম মই একোৱে জনা নাই মই ভিডিঅ' প্ৰথমবাৰ চাইছোঁ মই অমুকৰ মুখে আপোনাৰ কথাখিনি শুনিছোঁ বা হনুমান চালিচা পঢ়িলে ভাল বুলি মই বেলেগৰ মুখেৰে শুনিছোঁ আপুনি মোক বুজাই দিয়ক কেনেকৈ পঢ়িম এনেকুৱা ধৰণৰ বহুত কেইটা মেছেজ ফোন আহে তেওঁলোকৰ বাবে এই ভিডিঅ' আৰম্ভণিটো কৰি লওক আপুনি তাৰ পিছলৈ যাব গতিকে প্ৰথমতেই আপুনি সংকল্প লৈ ল'ব নালাগে যদি আপুনি পঢ়িবলৈ খোজা লাগিছে জানিবলৈ হনুমান চালিচা কি বুজিবলৈ সময় লাগিছে গতিকে আপুনি কেৱল নিজৰ ঘৰখনৰ মংগলৰ বাবে আপুনি ধুনীয়াকৈ প্ৰত্যেক দিনাই পাৰিলে পাঠ কৰি দিয়ক যদি নোৱাৰে মঙলবাৰ শনিবাৰে পাঠ কৰক যদি নোৱাৰে কেৱল শনিবাৰে বা মঙলবাৰে যিকোনো এটা দিনেই আপুনি হনুমান চালিচা পাঠ কৰক উপবাসে থাকিব পাৰিলে ভাল মঙলবাৰ দিনটোত নহ'লে নিৰামিষ আহাৰ খাব কোনো কাৰণে আমিষ আহাৰ গ্ৰহণ নকৰিব তেনেধৰণে আপোনালোকে হনুমান চালিচাখন পাঠ কৰিবলৈ আৰম্ভণি কৰক আৰম্ভণি কৰিলেহে শেষ হ'ব গতিকে আপুনি আৰম্ভ কৰক ভগৱানৰ ওপৰত সকলোখিনি এৰক কৃপা কৰাৰ দায়িত্ব তেওঁ আশীৰ্বাদ দিয়া দায়িত্ব তেওঁৰ বিচৰা দায়িত্বটো আপোনাৰ গতিকে তেনেধৰণে আপুনি আৰম্ভ কৰিলে মোৰ মতে আপুনি সুফল পাব আৰু সেইসকল লোকে যিসকলে জানিব বিচাৰি আছিলে কেনেকৈনো আৰম্ভ কৰিম তেওঁলোকে এই ভিডিঅ'টো চালে উপকৃত হ'ব বুলি মই অন্ততঃ মনৰ পৰা বিশ্বাস কৰিছোঁ গতিকে ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ ভালে থাকিব আপোনালোকে কুশল মংগল হওক বুলি আপোনালোকৰ ভাল হওক বুলি এনেধৰণৰ ভিডিঅ'সমূহ বনাই থাকোঁ আপোনালোকে চাই ভাল পায় আৰু এটা কথা মনত ৰাখিব যদি কিবা কাৰণে নিমন্ত্ৰণ দিম বুলি ভাবিছে এপ্ৰিল মাহত বহাগৰ মাহত মোৰ বহুত বেছি নিমন্ত্ৰণ আছে সেইকাৰণে আপোনালোকে যদি তাৰ মাজতে মিলাই লোৱাটো বিচাৰিছে বা ভাবিছে কিবা কাৰণে আপোনালোকে 9085093104 এই নম্বৰটোত আপোনালোকে মোক মেছেজ কৰিব যদিও আপোনালোকে মোক আগতে এবাৰ কৈ ৰাখিছিলে আগতে নিমন্ত্ৰণ মেছেজ দি ৰাখিছিলে তথাপিও আকৌ এবাৰ দিয়ক যাতে মোৰ মনত পৰে বহুতৰ এনেকুৱা হৈ যে আপোনাক দি মেছেজ দি ভাগৰি গৈছোঁ আপুনি নাহে মানে মই পাহৰি যাওঁ আচলতে গোটেইখিনি ময়ে অকলেই চাওঁ গতিকে 9085093104 এই নম্বৰটোত আপোনালোকে মেছেজ কৰক গতিকে ভালে থাকিব আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ ঈশ্বৰে ভালে ৰাখিব আপোনালোকক আৰু এয়াই আৰু ভালে থাকক জয় শ্ৰীৰাম